হেল্ল' গাইছ, এয়া জেৰিফা কিবা খাম বুলি কৈছে। মই ময়দা আছিলে, অকণ পিঁয়াজ, নিমখ, অকণমান চেনি দিছোঁ। পিঠা বনাই দিওঁ, পাতলা পিঠাৰ নিচিনা। এইফালে এটা বনাই দিছোঁ আৰু এইফালে চচ এনেকৈ বনাই দিছোঁ। কি দিম পাওঁ চব ভাত নাখায় বোলে, চব্জি বোলে জ্বলা। মই তেনেকৈ পাতলা কৰি বনাই দিলে তাই ভাল পায়। এয়া বনাই দিছোঁ, খায়ো ভাল লাগে। ময়দা অকণমান আছিলে, এনেকৈ বনাই দিওঁ। বজাৰ হৈ গৈছে, আনিব লাগিব। একেবাৰে ৰোজা মাহৰ বজাৰ কৰিম। এতিয়া এইখিনি ঢাকি দিছিলোঁ অফিচত, সেইখিনি জেৰিফাক দিওঁ। জেৰিফা ইয়া তাই ভোক লাগিছে, চিঞৰি আছে। এইফালে আন্ধাৰ। এইটো উঠা লোৱা। এয়া তাইক খাব। মোবাইল চাই আছা না? জলদি খোৱা। গুড মৰ্ণিং গাইজ, আসসালামু আলাইকুম। এতিয়া ৰুমটো চাফা কৰি আছোঁ। চাফা কৰি পেলাই স্কুল নাই, শনিবাৰ বন্ধ। তাতে আজি শনিবাৰ বন্ধ। উঠোতে দেৰি হ'ল, 9টা বাজিলে। বিছনাখিনি পাৰি ঠিক-ঠাক কৰি থৈ দিলোঁ। নাস্তা একো বনোৱাই নাই। বনাওঁ বিছনাটো চাফা কৰি থলোঁ। তাৰপিছত বাকী যি কাম আছে কৰিম। অকণমান গৰম পানী দিব, গৰম পানী চবত কিবা এটা সোমালে। বন্ধ বুলি থাকিলে চব দেৰি হৈছে। ৰাতি শোৱাটো দেৰি হৈছে, আকৌ উঠোঁতেও দেৰি, 9টা বাজিলে। লাহে কৰি থাকোঁ, বন্ধ চন্ধ আছে, টেনশ্যন নাই। এয়া আজি বিগ বাস্কেটৰ বস্তু লৈছোঁ। আধা কেজি নেকি, না 1 কেজি ক'ব নোৱাৰোঁ। 10 টকাৰ পিঁয়াজ, তাৰপিছত 10 টকাৰ এটা বন্ধাকবি, 10 টকাৰ মটৰ, তাৰপিছত 10 টকাৰ ফুলকবি, তাৰপিছত আধা লিটাৰ 10 টকাৰ গাখীৰ, আৰু 10 টকাৰ নহৰু, 10 টকাৰ আদা। তাৰপিছত এইখিনি বস্তু গোটেইখিনি মিলাই 100 টকাই আৰু। এইখিনি বস্তুখিনি লৈ ল'লোঁ। ভালে হৈছে, ঘৰত বস্তুখিনি এনেকৈ কৰি আহি গৈছে। বিগ বাস্কেটৰ পৰা ল'লোঁ। এতিয়া বস্তুখিনি লৈ সেইখিনি বজাৰ 100 টকাৰ বজাৰ ঘৰত আহি যায়, টেনশ্যন নাই। ঘৰ মালিকৰ মোবাইল দি অৰ্ডাৰ দি দিছিলোঁ। এইখিনি বস্তু লৈ ল'লোঁ। বেছি দিনত বজাৰ নাই। বন্ধাকবি মটৰে এনেকৈ মিলাই ভাজি বনাওঁ। কোনোবাই ক'ব নেকি এইখিনি 10 টকাৰ বস্তু বুলি? চব 10 টকা। গাখীৰ আধা লিটাৰ 10 টকা, পুৰবি, ফুলকবি, মটৰ, নহৰু চব এইবিলাক 10 টকা। বজাৰত গ'লে বহুতখিনি গ'লা হয়, কিন্তু ঘৰত বহি আৰামছে আহি গ'ল। বজাৰো নাছিল, এইখিনি লৈ ল'লোঁ। শনিবাৰ দেওবাৰ চলি যাব। একেবাৰে ৰোজাৰ মাহৰ বজাৰ কৰিব লাগিব। দুপৰীয়া ৰন্ধা-বঢ়া কৰিছোঁ। ফুলকবি আৰু মটৰে বনাম। 2টা বাজি গ'ল, দেৰি হৈছে। ইমান কঁকালৰ বিষ হৈছে, বুঢ়া মানুহৰ নিচিনা, নাজানো আৰু কিয়। মাজতে হ'ল, আকৌ দৰৱ খাই অলপমান ভাল পালোঁ। আজি আকৌ পুৱাৰ পৰা হৈছে। তাকে লাহে কৰি আছোঁ। বুঢ়া মানুহৰো ছেকেণ্ডৰ কঁকালৰ বিষ নাই, মোৰ যেনেকুৱা হৈছে। এয়া 10 টকাৰ ফুলকবি, 10 টকাৰ মটৰ, ধুনীয়া এসাঁজ হৈ যায়। ফুলকবি আৰু মটৰ এনেকৈ কৰি বনাওঁ। এই দুদিন খাই লওঁ। বুধবাৰৰ পৰা আমাৰ ৰোজা মাৰিলে দিনত আৰু ৰন্ধা-বঢ়া একো ভেজাল নাথাকে। 2টা বজাৰ পৰাই আৰম্ভ কৰিব লাগিব। ভাত হৈ গ'ল, গাখীৰ ল'লোঁ, গাখীৰো গৰম কৰাই গ'ল। জেৰিফা ঘৰ ঝাৰু মাৰি আছে, চাব। মইতো বহি চব্জি বাছটো পেলালোঁ। ক'ত গ'ল জেৰিফা? জেৰিফা এইয়া জেৰিফা ঘৰ ঝাৰু মাৰি আছে। হৈছে ফুলকবি তৰকাৰী হৈ গ'ল। অকণমান ধুনীয়া বনাইছোঁ। ধনিয়া পাত দি দিওঁ। ধনিয়া পাতটো কাটি বেছিকৈ অনা হৈছিলে, কাটি ফ্ৰিজত মানে বৰফত থৈ দিছোঁ। তেতিয়া বেয়া নহয়, একেবাৰে কাটি লগাই দিলে ফ্ৰেছ ধনিয়া পাতৰ নিচিনা হৈ যায়। দিছোঁ। ফুলকবি তৰকাৰী ভুনা হৈ গ'ল। মছলা দি ভুনা কৰি বনালে খাবলৈ বৰ টেষ্টি হয় ফুলকবি তৰকাৰীটো। আজি দুপৰীয়া ৰন্ধা-বঢ়া হৈ গ'ল। এটাই বস্তু বনাইছোঁ, ফুলকবি মটৰে ফুলকবি ভুনা।